আজি আমাৰ পলাশবাৰী সমষ্টিত আমি আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি সমবেত হৈছোঁ আৰু এই আমাৰ সমদল আজি মিৰ্জা হৈ পুনৰ আকৌ ইয়াতে আৰ বি ফিল্ডত আমাৰ সমাপন হ'ব। আজি আমি সকলোৱে জানো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় SIT গঠন কৰিছে ইতিমধ্যে, যিখিনি একুজ বুলি ভবা হৈছে সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। আমি জুবিন গাৰ্গ যাতে ন্যায় পায় সেইটোৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া আমি জানো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব। আমি আকৌ যাতে তেওঁ ন্যায় পায় তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াবৰ কাৰণে আজি এই দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি এই সমদলটো আজি ওলোৱা হৈছে। আমি আশা কৰিছোঁ জুবিন দাই নিশ্চয়কৈ ন্যায় পাব। মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি সমবেত হৈছোঁ আৰু এই আমাৰ সমদল আজি মিৰ্জা হৈ পুনৰ আকৌ ইয়াতে আৰ বি ফিল্ডত আমাৰ সমাপন হ'ব। আজি আমি সকলোৱে জানো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় SIT গঠন কৰিছে ইতিমধ্যে, যিখিনি একুজ বুলি ভবা হৈছে সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে। আমি জুবিন গাৰ্গ যাতে ন্যায় পায় সেইটোৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া আমি জানো যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব। আমি আকৌ যাতে তেওঁ ন্যায় পায় তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াবৰ কাৰণে আজি এই দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত আজি এই সমদলটো আজি ওলোৱা হৈছে। আমি আশা কৰিছোঁ জুবিন দাই নিশ্চয়কৈ ন্যায় পাব।